ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোক পুনৰ স্বাগতম আমি পঢ়ি আছিলো বেসিক জিওমেট্ৰি আৰু তাত আমি হোৱাট ইজ এ পইণ্ট বিন্দু মানে কি হোৱাট ইজ এ লাইন ৰেখা মানে কি হোৱাট ইজ এ ৰে ৰশ্মি মানে কি হোৱাট ইজ এ লাইন সেগমেন্ট ৰেখাখণ্ড মানে কি এব আমি পঢ়িছিলো আৰু লগতে আমি ইন্টাৰসেক্টিং লাইনস এন্ড প্যাৰালেল লাইনস আমি পঢ়িছিলো তাৰ মানে কটাকটি কৰা ৰেখা আৰু সমান্তৰাল ৰেখা বিষয়ে আমি পঢ়িছিলো তা পাছৰখিনি আজি আমি পঢ়িম আৰু লগতে ইয়াৰ পাছৰে পৰা ক্লাস 9 ৰ পৰা ক্লাস 12 লৈকে প্ৰতিটো চেপ্টাৰ ক্লাস ওয়াইজ হিচাপে দি যোৱা হ'ব সপ্তাহত 3 দিনকে তাৰ মানে ক্লাস 9 ৰ 3টা ক্লাস ক্লাস 10 ৰ 3টা ক্লাস 11 ৰ 3টা আৰু 12 ৰ 3টা তেনেকে প্ৰতিটো সপ্তাহতে দিয়া হ'ব আৰু একেটা সময়তে দিয়া হ'ব তেন্তে তোমালোকে ভিডিঅবোৰ চাই যাবা গণিত কেন্দ্ৰ তোমালোকে সাবস্ক্ৰাইব কৰি লবা যাতে পৰৱৰ্তী ভিডিঅবোৰ তোমালোকে আৰামছে পাই থাকা তেন্তে আজি ভিডিঅলৈ আমি আগবাঢ়ো আজি আমি পঢ়িম হোৱাট ইজ এন এংগল বা কোণ কি আমাৰ দুটা ডেফিনেশন আছে তাৰমানে দুটা সংজ্ঞা দিয়া আছে ইয়াৰ বাহিৰে আমাৰ বহুত কিবা কিবি ডেফিনেশন আমি পাই থাকো কিন্তু আমাক হেবু বৰ্তমান প্ৰয়োজন নাই আমি কাৰণ পঢ়ি আছো বেসিক জিওমেট্ৰি আৰু বেসিক জিওমেট্ৰি কি বস্তু আছে আমি তাকে আলোচনা কৰি আছো প্ৰথমতে কি দিয়া আছে আমি চাওচোন when two rays initiate from the same point then an angle is formed ভালদৰে কৈছো when two rays দুটা ৰে কথা কৈছে initiate from the same point eta point কথা কৈছে then an angle is formed অসমীয়াত যদি আমি বুজিবলৈ যাও আমি কি বুজিব লাগিব যেতিয়া দুডাল ৰশ্মি একেটা বিন্দুৰ পৰা ওলাই যায় তেতিয়া আমি এটা কোণ পাওঁ বা এটা কোণৰ উৎপন্ন কৰে কেনেকেনো হয় আমি চাওচোন এটা সিঙ্গল আমি পয়েন্ট ললো এটা বিন্দু ললো নামটো ললো O ইয়াৰ পৰা এটা ৰে আমি পঠাই দিছো ৰশ্মি এডাল পঠাইলো নামটো লৈলো OA when two rays initiate from the same point আমি এটা ৰে দিছো আৰু এটা দি দিউচোন from the same point two rays are initiated same point ৰ পৰা দুটা ৰে ওলাই গৈছে এটো আমি নাম দিলু B then an angle is formed বুলি কৈছে তাৰ মানে এটো এটা এংগল বনি গল বুলি আমাক কৈছে অসমীয়া যদি বুজিবলৈ যাও আমি কি বুজিব লাগিব যে O নামৰ এটা বিন্দুৰ পৰা OA আৰু OB দুডাল ৰশ্মি ওলাই গৈছে আৰু ৰশ্মি দুডাল ওলাই যাওতে এটা কোণৰ উৎপন্ন কৰিছে আৰু সেই কোণটোৰ নাম আমি ক'ব পাৰো কোণ AOB বা BOA কিন্তু O টো মাজত সোমাই থাকিব লাগিব নেমিং কৰিবলৈ আমি কেনেকৈ কৰিম angle AOB or angle BOA বা কোণ AOB বা কোণ BOA বুলি আমি ক'ব পাৰো এটা আমাৰ ফার্স্ট ডেফিনেশনটোত কি ক'লে সংজ্ঞাটোত কি ক'লে আমি হেতু বুজিলো সেকেন্ডত কি দিয়া আছে আমি চাওচোন when two lines intersect at a point then angles are formed যেতিয়া দুডাল ৰেখায়ে কটাকটি কৰে তেতিয়া কিছুমান এংগল গঠন হয় বুলি কৈছে বা উৎপন্ন হয় বুলি কৈছে আমি চাওচোন এটা লাইন ললো তাৰ মানে এটা ৰেখা ললো নাম ললো AB আৰু এটা লৈ লওঁ নাম লৈলো মই CD lines AB and CD intersect at a point let the point be O দুডাল ৰেখা AB আৰু CD এটা বিন্দুত কটাকটি কৰিছে আৰু বিন্দুটো আমি ধৰিলো O বুলি লগালগ আমি ইয়াত কেইবাটাও কোণ পাই গলো এটো এটা কোণ পাই গলো ইয়াতো এটা পালো ইয়াতো এটা পালো আৰু ইয়াতো এটা পালো তাৰ মানে আমি কেইটা কোণ পালো টোটাল 4টা কোণ পালো মুঠ আমি 4টা কোণ পালো four angles are formed when two lines intersect at a point যেতিয়া দুডাল ৰেখায়ে এটা বিন্দু কটাকটি কৰিব তেতিয়া আমি 4টা কোণ পাওঁ আৰু এই কোণকেইটাৰ নাম আমি কেনেকৈ লিখিব পাৰো এংগল কেইটাৰ নাম AOC BOC বা COB লিখিব পাৰো BOD আৰু লিখিব পাৰো AOD বা DOA এটোৱে হৈছে হোৱাট ইজ এন এংগল বা কোণ কি হয় তাৰ আমাৰ সাধাৰণ যেটো জ্ঞান হয় তাৰ মানে আমাৰ যেটো বেসিক কনসেপ্ট হয় হেতুৱে হৈছে এটো হোৱাট ইজ এন এংগল বা কোণ কি হয় ইয়াৰ পাছত এতিয়া আমি পঢ়িম টাইপস অফ এংগলস এতিয়া আমি পঢ়িম কি টাইপস অফ এংগলস বা কোণৰ প্ৰকাৰ
কোণৰ প্ৰকাৰ বা আমি টাইপছ অফ এংগলছ পঢ়াৰ আগতে এটা কথা আমি জানি লওঁ আমি ক্লাছ 10 লৈকে দশম শ্ৰেণীলৈকে কোণৰ মাপবোৰ তাৰমানে এংগুলৰ মেজাৰবোৰ 0 ডিগ্ৰী টু 360 ডিগ্ৰী পাম 0 ডিগ্ৰীৰ পৰা 360 ডিগ্ৰীলৈকে পাম আৰু এইটো আমি ডিগ্ৰী বুলি কওঁ যেটো ওপৰত লিখিছো হেটো টেম্পাৰেচাৰটো ব্যৱহাৰ কৰা হয় আৰু লগতে কি হয় আমাৰ এংগুলৰ একক হিচাপে কোণৰ একক হিচাপে তাৰমানে এংগুলৰ ইউনিট হিচাপে আমি ব্যৱহাৰ কৰোঁ আৰু ক্লাছ 10 লৈকে আমি 360 ডিগ্ৰীলৈকে পঢ়িম ক্লাছ 11 ৰ পৰা আমি 0 তকে সৰু এংগুল থাকে বুলিও শিকিম আৰু 360 তকে ডাঙৰ এংগুল থাকে বুলিও শিকিম হেকিনে আমি পাছলৈ শিকিম কাৰণ আমি এটা হেবো আমাৰ দৰকাৰ নাই কাৰণ আমি পঢ়ি আছো কি বেসিক জিওমেট্ৰি কি কৈছে তেন্তে আমি চাওঁচোন ফাৰ্স্ট আমাৰ কৈছে 0 এংগুল শূন্য কোণ নামটোতে সকলো সোমাই আছে the angle whose measure is 0 degree then it is called a 0 angle জিবু কোণৰ মাপ 0 ডিগ্ৰী হয় তাকে আমি কওঁ শূন্য কোণ হেতু আকৌ কেনেকৈ হয় কেনেকৈ কোনোবা এটা কোণৰ মাপ 0 ডিগ্ৰী হ'ব পাৰে how an angle can be measured like 0 degree আমি চাওঁচোন OA BA ৰে OA আমি এটা ৰশ্মি ললো আৰু এটা আমি লৈ লওঁ OB বুলি আৰু হেতু ইয়াৰ ওপৰতে আছে বুলি আমি ভাবিলো যেনেদৰে এখন পেজৰ ওপৰত এখন পেজ আমাৰ পৰি থাকে তেনেকৈ আমি দুটা ৰে ললো OA আৰু OB আৰু ইটো হিটো ওপৰত পৰি আছে সম্পূৰ্ণভাৱে ঢাক খাই আছে কইনসাইড হৈ আছে তেতিয়া ই কি হ'ব এনেকৈ থাকিলে ই যদি অকমান ওপৰলৈ উঠিলেহেঁতেন তেতিয়া এংগুলটা ফৰ্ম হ'লহেঁতেন তাৰমানে কোণ এটা উৎপন্ন হ'লহেঁতেন আৰু অলপ উঠাহেঁতেন আৰু এটা ডাঙৰ কোণ উৎপন্ন হ'লহেঁতেন এনেকৈ গৈ থাকিলে সি কোণ উৎপন্ন কৰিব পাৰিব এংগুল ফৰ্ম কৰিব পাৰিব কিন্তু কি হৈছে সি জেগাতে ৰৈ আছে সি উঠিবও পৰা নাই নামিবও পৰা নাই এনেকৈ হ'লেও সি এংগুলটা দিলেহেঁতেন কিন্তু ইডালৰ ওপৰত ইডাল পৰি আছে কাৰণে এই কোনো এংগুল ফৰ্ম কৰা নাই কোনো সি কোনো উৎপন্ন কৰা নাই আৰু ইয়াকে আমি কওঁ 0 ডিগ্ৰী 0 এংগুল আমি যদি লিখিব যাওঁ AOB equal to 0 degree বা আমি লিখিব পাম কি AOB is a 0 angle বা AOB এটা শূন্য কোণ দুই নম্বৰত কি দিলে আমি চাওঁ equid angle সূক্ষ্ম কোণ the angles between 0 degree and 90 degree are called equid angles জিবু কোণৰ মাপ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী মাজত থাকে বিটুইন বুলি কৈছে মাজত থাকে হেবকে আমি কওঁ সূক্ষ্ম কোণ তাৰমানে বিটুইন বুলি ক'লে আমি কি বুজিম 0 ডিগ্ৰীটো আৰু 90 ডিগ্ৰীটো আমি ল'ব নোৱাৰো তাৰ মাজৰখিনি ল'ব পাৰিম তাৰমানে 1 ডিগ্ৰীৰ পৰা 89 ডিগ্ৰীলৈকে ল'ব পাৰিম এক্সাম্পল যদি আমি লিখিবলৈ যাওঁ 1 ডিগ্ৰী হ'ব পাৰে 3 ডিগ্ৰী হ'ব পাৰে 5 ডিগ্ৰী হ'ব পাৰে 90 ডিগ্ৰী হ'ব পাৰে এনেকৈ 89 ডিগ্ৰীলৈকে যিকোনো হ'ব পাৰে তাৰমানে 1 ডিগ্ৰীৰ পৰা 89 লৈকে হ'ব পাৰে আৰু এই এংগুলবোৰ অকাৰ কিছুমান আমাৰ নিয়ম আছে equid angle বুজাবলৈ হলে সূক্ষ্ম কোণ বুজাবলৈ হলে আমি কোণবোৰ এনেদৰে আঁকিব লাগে এটো O বুলি ললো এটো AOB বুলি ললো তাৰমানে এই মুখখন সৰু হৈ থাকিব লাগে তাৰমানে এই লাইনটো আমি যদি এনেকৈ এটা চিধা চিধি লাইন দি দিওঁ হৰাইজন্টেল লাইনটা দি দিওঁ তেতিয়া তাৰ এংগুলটো বেলেগ হৈ যাব 90 হৈ যাব এটো কাৰণে এই হৰাইজন্টেল লাইনটোতকে আমি তলত দিব লাগে তাৰমানে এনেকৈ আমি যতে দিওঁ ততে এটা equid angle হ'ব তাৰমানে সিধা সিধি আমি লাইনটো নিদি পেলাই অকমান কমকে যদি দিওঁ যিমান কমকে আমি দিওঁ তেতিয়া এটা সূক্ষ্ম কোণ উৎপন্ন হয় এটো আমি এনেকৈ আঁকিব পাৰোঁ উল্লেখে তাৰমানে এইফালে এনেকৈ আঁকিব পাৰোঁ ইউ এটা সূক্ষ্ম কোণ বা equid angle হৈ থাকিব পাৰে বা আমি এনেকৈ আঁকিব পাৰোঁ মই স্কেল ব্যৱহাৰ কৰা নাই কিন্তু তোমালোকে স্কেল ব্যৱহাৰ কৰিবা এইবোৰ হৈছে equid angle বা সূক্ষ্ম কোণ right angle সমকোণ the angle whose measure is exactly 90 degree is called a right angle যিবোৰ কোণৰ মাপ সম্পূৰ্ণৰূপে 90 ডিগ্ৰী হয় তাকে আমি কওঁ সমকোণ আৰু সমকোণ আঁকিবলৈ হলে আমাৰ এটা আমি আঁকিব পাৰিম হেতু হৈছে আমাৰ লম্ব ৰেখা দুডাল আমি আঁকিম পাৰপেন্ডিকুলাৰ লাইন আমি আঁকিম পাৰপেন্ডিকুলাৰ লাইনৰ বিষয়ে আমি এতিয়ালৈকে পঢ়া নাছিলো কাৰণ আমি কোণৰ বিষয়ে পঢ়া নাছিলো মানে এংগুলৰ বিষয়ে পঢ়া নাছিলো এতিয়া যদি আমি ৰাইট এংগুল পঢ়িলো ইয়াৰ পিছত মই হেতু তোমালোকক বুজাই দিম এইটো হৈ গ'ল আমাৰ 90 ডিগ্ৰী ইয়াত এংগুলবোৰ আমি কোণবোৰ এনেকৈ এইটো চিম্বলেৰে বুজাওঁ
কিন্তু ইয়াত আমি হেতু সিম্বলে নুবুজাও কি হৈছে এটা চুক হৈ আছে এই যেনেকে ইয়াৰ এই বৰ্ডখনৰ এটা চুকটো আছে বা আমাৰ ওয়ালৰ যেটো চুক থাকে পকাখনৰ যেটো চুক থাকে হে সকলোবোৰ হৈছে সমকোণ বা ৰাইট এংগল আৰু হেতু কাৰণে ইয়াৰ সিম্বলটো আমি এনে দৰে দিও এটা বাকসৰ নিচিনাকে দিও আৰু কি আমাক কি বুজায় 90 ডিগ্ৰী বা 90 ডিগ্ৰী বা আমি ক'ব পাৰো কি ৰাইট এংগল বা সমকোণ নাম লিখিবলৈ আমি পি কিউ আৰু লিখিব পাৰো যিকোনো লিখিব পাৰো ইয়াৰ পিছত আমি কি পাওঁ চাই যাওঁ একেবাৰে চাই নম্বৰে আমাক দিলে অবটিউজ এংগল বা স্থূলকোণ The angles measured between 90 degree and 180 degree are called obtuse angles. Between 90 degree and 180 degree. যিবোৰ কোণৰ মাপ 90 ডিগ্ৰী আৰু 180 ডিগ্ৰী মাজত থাকে তাকে আমি কওঁ স্থূলকোণ এক্সাম্পল চাবলৈ হলে আমি 91 ডিগ্ৰীৰ পৰা আৰম্ভ কৰিব পাৰো আৰু গৈ গৈ আমি 179 ডিগ্ৰীত শেষ কৰিব পাৰো এই গুটেবোৰ হৈছে অবটিউজ এংগল বা স্থূলকোণ যদি আঁকিবলৈ যাও তোমালোকে স্কেল ব্যৱহাৰ কৰিবা মই এবাৰ স্কেল ব্যৱহাৰ কৰা নাই এটো এটা আমি ৰে ললো ৰশ্মি ললো ইয়াত হলে 90 হয় 90 তকে ডাঙৰ হেতু কাৰণে আমি অকন বাহিৰলৈ আঁকিব লাগে আৰু এটোৱে হৈ গল আমাৰ স্থূলকোণ বা অবটিউজ এংগল এনেকেও আমি আঁকিব পাৰো নাইবা আমি এনেকেও আঁকিব পাৰো এইবোৰ হৈ গল আমাৰ স্থূলকোণ বা অবটিউজ এংগল স্ট্ৰেইট এংগল বা সৰল কোণ The angle whose measure is exactly 180 degree is called a straight angle. Exactly 180 degree হলে আমি তাক কওঁ straight angle. যিবোৰ কোণৰ মাপ সম্পূৰ্ণৰূপে 180 ডিগ্ৰী হয় তাকে আমি কওঁ সৰল কোণ সৰল কোণ সদায় এডাল সৰল ৰেখাৰ ওপৰত থাকে তাৰমানে straight angle is always on a straight line বা আমি ভাবিব পাৰো দুটা ধৰণে মই দেখুৱাই দিছো এটা straight line আছে সৰল ৰেখা এটা আছে AB ইয়াৰ আমি যতে এটা বিন্দু লৈ লওঁ এডোখৰ যদি এটা লৈ লওঁ পইণ্ট এটা এই এংগলটো যদি আমি জুকিবলৈ যাওঁ 180 ডিগ্ৰী পাম ইয়াৰো যদি এটা এংগল লৈ লওঁ তেতিয়াও আমি 180 ডিগ্ৰী পাম যতে লওঁ ইয়াত ললেও যতে আমি এটা পইণ্ট লওঁ বা বিন্দু লওঁ আৰু এংগলটো যদি আমি জুকিব যাওঁ কোনটো জুকিব যাওঁ তেতিয়া আমি সদায় ইয়াত 180 ডিগ্ৰী পাম এইটো কাৰণে তাক আমি কওঁ স্ট্ৰেইট এংগল কাৰণ কি ক'ত থাকে স্ট্ৰেইট লাইনৰ ওপৰত থাকে সৰল ৰেখাৰ ওপৰত থাকে কাৰণে আমি তাক কওঁ সৰল কোণ নহলে আমি বুজিব পাৰো যে এটা পইণ্ট আছে এটা বিন্দু আছে ইয়াৰ পৰা এটা ৰশ্মি বা ৰে আমি পঠাই দিলো তাৰ অপজিটত এইফালেও এটা পঠাই দিলো দুটা ৰে এনেদৰে গৈছে যাতে হেতক আমি মেজাৰ কৰিলে 180 ডিগ্ৰী পাওঁ তেতিয়া আমি তাক সৰল কোণ বুলি কওঁ বা স্ট্ৰেইট এংগল বুলি কওঁ তাৰ পিছত আহি যাব ৰিফ্লেক্স এংগল বা প্ৰত্যাৱৰ্তী বা প্ৰবিদ্ধ কোণ দুটা নাম আছে ৰিফ্লেক্স এংগল মানে হৈছে প্ৰত্যাৱৰ্তী বা প্ৰবিদ্ধ কোণ The angles measured between 180 degree and 360 degree are called reflex angles. Between 180 degree and 360 degree. যিবোৰ কোণৰ মাপ 180 ডিগ্ৰী আৰু 360 ডিগ্ৰী মাজত থাকে হেইবোৰকে আমি কওঁ প্ৰত্যাৱৰ্তী বা প্ৰবিদ্ধ কোণ ইয়াৰ 180 ডিগ্ৰী পাছৰ পৰা তাৰমানে 181 ডিগ্ৰীৰ পৰা আমি যিকোনো মান ল'ব পাৰো যিকোনো আমি এংগল ল'ব পাৰো কলৈকে ল'ব পাৰিম 359 ডিগ্ৰীলৈকে ল'ব পাৰিম এই গোটেইবোৰ হৈছে ৰিফ্লেক্স এংগল প্ৰত্যাৱৰ্তী বা প্ৰবিদ্ধ কোণ ইয়াক যদি আমি আঁকিবলৈ যাওঁ তেতিয়া হলে সদায় আমি আঁকিব লাগিব ইয়াত আমি কোণটো যিটোৱে আকো মনত ৰাখিব লাগে 180 ডিগ্ৰীৰ পৰা থাকে 180 পাছৰ পৰা থাকে আমি একুইট এংগল এটা আঁকিলো তাৰমানে আমি কি আঁকিলো সূক্ষ্ম কোণ এটা আঁকিলো এই ভিতৰৰ ফালে সূক্ষ্ম কোণ হৈ আছে কিন্তু কি বাহিৰৰ ফালে এই যেটো বাহিৰৰ ফালে আছে হেতু হৈ আছে কোণটো আমাৰ ৰিফ্লেক্স এংগল বা প্ৰত্যাৱৰ্তী কোণ বা প্ৰবিদ্ধ কোণ অবটিউজ এংগলটাও যদি লওঁ স্থূল কোণ এটাও যদি লওঁ আমি তেতিয়া এই বাহিৰৰ যেটো এংগল হ'ব বাহিৰৰ যেটো কোণ হ'ব হেতুকে আমি কম ৰিফ্লেক্স এংগল প্ৰত্যাৱৰ্তী বা প্ৰবিদ্ধ কোণ একেবাৰে সহজ আছিল আৰু এটা আছে একেবাৰে আমি আলোচনা কৰি যাওঁ এক ৰাউন্ড যদি মাৰি দিয়ে
সম্পূৰ্ণৰূপে এক পাক যদি মাৰি দিয়ে তেতিয়াহ'লে আমি 360 ডিগ্ৰী পাওঁ আৰু তাকে আমি কওঁ কমপ্লিট এংগল বা সম্পূৰ্ণ কোণ The angle whose measure is exactly 360 degree is called a complete angle. যিবু কোণৰ মাপ সম্পূৰ্ণৰূপে 360 ডিগ্ৰী হয় তাকে আমি কি বুলি কম সম্পূৰ্ণ কোণ বুলি কম আৰু ইয়াত আঁকিবলৈ হ'লে 0 ডিগ্ৰীটো আমি যেনেকৈ আঁকিছিলোঁ তেনেকৈ আমি পাওঁ কিন্তু অকমান ধাৰণাটো আমাৰ সলনি হয় কনসেপ্টটো অলপ চেঞ্জ হয় কি আমি ধৰিলো OA নামৰ এটা ৰে আছিল এটা ৰশ্মি আছিল ইয়াতে OB নামৰ এটা ৰশ্মি ৰে OB টো ইয়াৰ পৰা ওলাইছে এনে কেনে গৈ আছে গৈ হি সম্পূৰ্ণৰূপে কমপ্লিটলি এক পাক এক ৰাউন্ড কমপ্লিট কৰিলে পুনৰ আহি পেলাই ইয়াত পৰি গ'ল তেতিয়া হি 360 ডিগ্ৰী কৰিব যদি হি উঠিব নোৱাৰে তেতিয়া 0 ডিগ্ৰী কৰিব আৰু যদি এক পাক মাৰি আকৌ আগৰ জায়গাত পৰি যায় তেতিয়া হি কৰিব ইয়াত 360 ডিগ্ৰী আৰু এটোৱে হৈছে আমাৰ কমপ্লিট এংগল বা সম্পূৰ্ণ কোণ আমি কোণৰ টাইপবোৰ ইয়াত পালো আৰু বহুত আছে পেয়াৰছ অফ এংগলছ আছে আৰু বিভিন্ন প্ৰকাৰ আমাক কোণৰ বিষয়ে পঢ়িবলৈ আছে এংগলছৰ বিষয়ে পঢ়িবলৈ আছে আমি পঢ়ি যাম বেসিক জিওমেট্ৰি যথেষ্ট